যে এই যে বিরিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানি ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানিৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানি বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানিটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো, যে এই যে বিৰিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানি ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানিৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানি বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানিটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো, যে এই যে বিৰিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানি ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিহাৰ পৰঠা আৰু বিৰিয়ানিৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব, যিটো মিয়াৰ বিৰিয়ানি বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানিটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানিটো হ'ব, বিৰিয়ানিটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো।